ক্লাছ 9 মেথছ চোৱা ইয়াত 1 নম্বৰত কি দিয়া আছে 1 নম্বৰত দিয়া আছে তলত দিয়া দুটা y ইকুয়াল টু 4 লেখ ইয়াত চোৱা ইয়াত চোৱা x plus y x মান যদি 0 ধৰা x মান যদি 0 ধৰা y মান কিমান পাবা y equal to 4 পাবা এইটো আকৌ চোৱা x plus y equal to 4 minus y এইবার y মান তুমি 0 ধৰা y মান 0 y মান 0 ধৰিলো গতিকে x ৰ মান কিমান হ'ল 4 হ'ল x ৰ মান 4 বুজিছ তাৰমানে বিন্দু এই বিন্দু দুটা লেখ কাগজত বহাব লাগিব আমি এই লেখটোৰ কাৰণে দুটা বিন্দু ল'লে যথেষ্ট হ'ব চোৱা লেখ কাগজ আঁকিব জানাই তোমালোকে এইটো 0 ওপৰ হ'লে y মান গতিকে ইয়াত a 0 4 এই বিন্দুটো 0 4 এই বিন্দুটো এইটো এই বিন্দুটো ধৰা p বিন্দু বুলি আকৌ ইয়াত তুমি q বুলি ধৰা এতিয়া এই বিন্দু দুটাৰ ওপৰেদি এডাল আঁচ টানা সৰল ৰেখা এটা টানি দিয়া তোমাৰ x plus y equal to 0 সমীকৰণৰ লেখ সৰল ৰেখাডাল আখানে তোমালোকে সাৱধান হ'বা সৰল ৰেখাডাল দে এই সৰল ৰেখাডালক তুমি a b বুলি ধৰি লোৱা x plus y equal to 0 সৰল লেখডাল হ'ল a b বুলি ধৰি লোৱা এনেকৈ দিবা জানানে বুজি গতিকে এইটো প্ৰশ্ন আমাৰ আহিব পাৰে এনেকুৱাকৈ